নমস্কাৰ, পুনৰ আহি গ'লোঁ আন এটি ভিডিঅ'লৈ। আজি ভিডিঅ'টোৰ মূল বিষয় হৈছে মানৱ জীৱনৰ চাৰি আশ্ৰম। পোনপ্ৰথমে আমি জানো আহকচোন চাৰি আশ্ৰম মানেনো কি। প্ৰাচীন বেদ আৰু উপনিষদৰ মতে মানৱ জীৱনটো সম্পূৰ্ণ 100 বছৰ বুলি বিশ্বাস কৰা হৈছে আৰু সেই 100 বছৰক 25 বছৰকে চাৰিটা ভাগত ভাগ কৰিছে। সেই চাৰিটা ভাগকে চাৰি আশ্ৰম বুলি কোৱা হয়। সেই চাৰি আশ্ৰমৰ নাম হৈছে ব্ৰহ্মচাৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস। প্ৰত্যেক চাৰি আশ্ৰম মানৱ জীৱনৰ বয়সৰ লগত হিচাপ ৰাখি প্ৰস্তুত কৰা হৈছে। জন্মৰ পৰা 25 বছৰ বয়সৰ কালছোৱাক ব্ৰহ্মচাৰ্য বুলি কোৱা হয়। 25 বছৰ পিছৰ পৰা 50 বছৰ সময়ৰ কালছোৱাক গাৰ্হস্থ বুলি কোৱা হয়। 50 বছৰৰ পৰা 75 বছৰৰ কালছোৱাক বানপ্ৰস্থ আৰু 75 বছৰৰ পৰা 100 বছৰৰ কালছোৱাক সন্ন্যাস বুলি কোৱা হয়। সকলোৱে এইখিনি কথা জানেই নিশ্চয়, কিছুমানৰ কিতাপতো পোৱা আছে এইখিনি কথা, বিশেষকৈ লেংগুৱেজৰ পেপাৰত পোৱা আছে। তেওঁলোকৰ কাৰণেও সুবিধা হ'ব এই কথাখিনি, যিহেতু যদি পাহৰি গৈছে ব্ৰাছআপ হ'ব, এটা ব্ৰাছআপ কৰা হৈছে। এই উদ্দেশ্যতে ভিডিঅ'টো বনোৱা হৈছে। যিসকলে এই চাৰি আশ্ৰমৰ বিষয়ে ভালদৰে জানিব বিচাৰিছে মনোযোগ দি ভিডিঅ'টো চাই থাকিব। এতিয়া কথাটো হ'ল যে প্ৰত্যেকটো আশ্ৰমৰে আমাৰ একোটাকৈ উদ্দেশ্য আছে। এই উদ্দেশ্যসমূহ মই সংকীৰ্ণ অৰ্থত ক'বলৈ বিচাৰিছোঁ। ব্ৰহ্মচাৰ্য আশ্ৰমৰ মূল উদ্দেশ্য হৈছে আমি শিক্ষা দীক্ষা লোৱা, জ্ঞান লোৱা। আৰু সেই অৱস্থা যিহেতু জন্মৰ পৰা 25 বছৰ বয়সৰ সময়ছোৱাকে ব্ৰহ্মচাৰ্য বুলি কোৱা হয়, সেই সময়তে কি হয়, এজন ব্যক্তিয়ে শিশু অৱস্থাৰ পৰা 25 বছৰ বয়সলৈকে শিক্ষা দীক্ষা লাভ কৰে, বেছিক স্তৰ বুলিও কোৱা হয়। আৰু শিক্ষা দীক্ষা লাভ 25 বছৰ বয়সলৈকে সম্পূৰ্ণ জ্ঞান শিক্ষা সম্পূৰ্ণ হৈ যায়। সমাপ্ত কৰি তাৰপিছত 25 বছৰৰ পিছৰ পৰা গাৰ্হস্থ জীৱনত ভৰি দিয়ে। এই গাৰ্হস্থ আশ্ৰমৰ মূল উদ্দেশ্য গাৰ্হ মানে গৃহৰ পৰাই গাৰ্হ শব্দটো আহিছে। গৃহ মানে ঘৰ, মানে গৃহৰ দায়িত্ব লোৱা, বিবাহ পাশত আবদ্ধ হোৱা, ঘৰৰ কাৰণে ধৰি লওক কিবা ইনকাম কৰা, উপাৰ্জন কৰা, নিজৰ সন্তান জন্ম দিয়া অৱস্থা, নিজৰ সন্তানক লালন পালন কৰা, মুঠত আৰ্থিক দিশত হওক সকলো দিশতে নিজৰ গৃহৰ কামত ব্যস্ত থকা সময়খিনিকে গাৰ্হস্থ বুলি কোৱা হয়। আৰু 3 নম্বৰ আশ্ৰমটো হৈছে বানপ্ৰস্থ আশ্ৰম। বানপ্ৰস্থ আশ্ৰমত মানে কি, গৃহৰ দায়িত্ব লাহে লাহে কমি যায় আৰু সেই সময়ছোৱাত সামাজিক দিশত বেছি গুৰুত্ব দিয়া হয়। সেই সময়ত নিশ্চয় চাবচোন, যিকোনো ধৰ্মই, অকল আমাৰ অসমীয়া হিন্দু ধৰ্মৰ কথাই কোৱা নহয়, চাওচোন 50 বছৰৰ ওপৰৰ লোকসকলে নিজৰ ধৰ্মৰ কামত, সামাজিক কামত হওক, নাম সভা, বিভিন্ন ধৰণৰ প্ৰতিষ্ঠানৰ এটা মূল মুখ্য দায়িত্ব হিচাপে পালন কৰে। আৰু 75 বছৰৰ পৰা 100 বছৰৰ ভিতৰত মানে সময়খিনি সন্ন্যাস বুলি কয়।